আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব ৰাজ্যপালৰ ভাষণেৰে। প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ বাহিৰত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন। প্ৰথমটো দিনৰ কাৰ্যসূচী কোকৰাঝাৰত বিটিচি সচিবালয়ত অনুষ্ঠিত হ'ব। কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণৰ পিছতেই চৰকাৰী বিধেয়ক আৰু অধ্যাদেশসমূহ দাখিল কৰা হ'ব। কোকৰাঝাৰতে 2024-25 বৰ্ষৰ পৰিপূৰক দাবীসমূহ আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন কৰা হ'ব। কোকৰাঝাৰত বিধানসভাৰ অধ্যক্ষৰ উদ্যোগ শিতানৰ অধীনত অনুষ্ঠিত হ'ব বিশেষ আলোচনা। অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ সামাজিক আৰু সামগ্ৰিক উন্নয়নৰ ওপৰত বিধায়কসকলে এই আলোচনাত ভাগ ল'ব। ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱেৰে বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সামৰণি পৰিব। 18 ফেব্ৰুৱাৰীত বিধানসভাৰ বৈঠক অনুষ্ঠিত নহয়। 19 ফেব্ৰুৱাৰীৰ পৰা পুনৰ অসম বিধানসভাত বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। 19 ফেব্ৰুৱাৰীত প্ৰশ্নোত্তৰ কালেৰে পুনৰ আৰম্ভ হ'ব বাজেট অধিৱেশনৰ কাৰ্যসূচী। 10 মাৰ্চত বিধানসভাত 2025-26 বৰ্ষৰ বাজেট উপস্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। উল্লেখযোগ্য যে 25 মাৰ্চলৈ চলিব এইবাৰৰ বাজেট অধিৱেশন। আৰু ইতিমধ্যে আজি বাজেট অধিৱেশনৰ প্ৰথম দিনটো যিহেতু কোকৰাঝাৰত অনুষ্ঠিত হ'ব, গতিকে প্ৰথম দিনটোৰ কাৰ্যসূচীৰ বাবে ইতিমধ্যে এই বিশেষ বাহনসমূহত পুৱাই গুৱাহাটীৰ পৰা গৈ কোকৰাঝাৰ সচিবালয়ৰ সন্মুখত গৈ উপস্থিত হৈছে। বিটিচি সচিবালয়ৰ সন্মুখত গৈ এয়া প্ৰতিগৰাকী বিধানসভাৰ সদস্য উপস্থিত হোৱাৰ মুহূৰ্তৰ দৃশ্যখন আপোনালোকক দেখুৱাইছোঁ। ইয়াত পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়কক দেখিবলৈ পোৱা গৈছে। তেওঁলোক গৈ ইতিমধ্যে উপস্থিত হৈছেগৈ বিটিচি সচিবালয়ত। আৰু বিটিচি সচিবালয়ত আজি তেওঁলোকৰ এই যি কাৰ্যসূচী, এই কাৰ্যসূচী আজি অনুষ্ঠিত হ'ব। বাজেট অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী বিটিচি সচিবালয়ত অনুষ্ঠিত হ'ব। আৰু সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইয়াত বিটিচি সচিবালয়ত গৈ সকলো উপস্থিত হৈছে। পুৱাৰ ভাগতেই তেওঁলোকক লৈ যোৱা হৈছিল বিশেষ চাৰ্টাৰ্ড বাছেৰে গুৱাহাটীৰ পৰা। আৰু সকলো বিধায়কক, সকলো বিধানসভাৰ সদস্যক একেলগে লগত লৈ সেই কেইবাখনো চাৰ্টাৰ্ড বাছ ৰাওনা হৈছিল। আৰু চাৰ্টাৰ্ড বাছসমূহত তেওঁলোক যোৱাৰ কালত এটা স্থানত ৰৈ তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি পুনৰ ৰাওনা হৈছিল। আৰু কিছু সময় পূৰ্বে গৈ ইতিমধ্যে উপস্থিত হৈছেগৈ প্ৰতিগৰাকী অসম বিধানসভাৰ সদস্য। আপোনালোকক আমি পৰিৱেশবোৰ দেখুৱাইছোঁ। তেওঁলোকক উষ্ম আদৰণি জনোৱা হৈছে বিধানসভা বিটিচি সচিবালয়ত। অধিৱেশন হৈছে, কিন্তু কোকৰাঝাৰৰ আজি বিটিচিৰ সচিবালয়ত সোমায়ে প্ৰথম মোৰ কথাটো হ'ল যে বিটিআৰ চুক্তিখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব লাগে। বিটিআৰ চুক্তিখন যদি সম্পূৰ্ণৰূপে কাৰ্যকৰী নহয়, তেতিয়াহ'লে আমি এইবিলাক কৰা অৰ্থহীন হৈ পৰিব। গতিকে বিটিআৰ চুক্তিখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে মই আজি আহ্বান জনাইছোঁ, নম্বৰ 1। নম্বৰ 2, যে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যিটো টকা, সেই টকাটো ডাইৰেক্টলি মানে 6 চিডিউল এৰিয়াবিলাকলৈ, কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু বিটিআৰলৈ পোনে পোনে অহাৰ ব্যৱস্থা হ'ব লাগে। মাজত ষ্টেট গভৰ্ণমেণ্টলৈ গৈ লেট কৰি দিয়াৰ ব্যৱস্থাটো বন্ধ কৰি দিব লাগে। 2 আৰু 3 নম্বৰ, NDFBৰ যিসকল কেডাৰ আছে তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা ল'ব লাগে। 6 চিডিউললৈ আলোচনা কৰা হ'ব। যদি সুন্দৰকৈ সকলো জাতি জনগোষ্ঠীৰ সমস্যাটো, যাক জাতি সমস্যা বুলি কয়, জাতি সমস্যাৰ যদি চিৰকালৰ সমাধান লাগে, তেতিয়াহ'লে আমি এটাই ব্যৱস্থা কৰিব লাগিব, সেইটো হ'ল যে আপোনাৰ ফেডাৰেল ভিত্তিত অসমক পুনৰ গঠন কৰিব লাগিব। ফেডাৰেল ভিত্তিত অসমক পুনৰ গঠন কৰাটোৱে হ'ল অসমৰ ভৱিষ্যত গোটেই জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ একমাত্ৰ পথ। আমি আপোনালোকক এয়া পৰিৱেশ দেখুৱাইছোঁ। আৰু পোনপটীয়াকৈ এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ আমাৰ নামনি অসমৰ বীৰ সচিব সীমান্ত চৌধুৰীৰ কাষলৈ। সীমান্ত, ইতিমধ্যে গৈ প্ৰতিজন বিধানসভাৰ সদস্য উপস্থিত হৈছেগৈ বিটিচি সচিবালয়ত। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে চাগে প্ৰথম দিনটোৰ আজি অসম বিধানসভাৰ এই যি বাজেট অধিৱেশন, সেই অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী আৰম্ভ হ'ব। গোটেই পৰিৱেশটো মই আপোনাৰ পৰা জানিব বিচাৰিম। হয়, ৰাজদীপ, চাৰ্টাৰ্ড বাছকেইখন কেইমুহূৰ্তমানৰ পূৰ্বে আহি উপস্থিত হৈছে বিটিচি সচিবালয়ৰ বাহিৰত। আৰু মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। এনেধৰণে উষ্ম আদৰণি জনোৱা হৈছে বিধানসভাৰ সদস্যসকলক। আৰু বিটিচি যিসকল পাৰিষদ আছে, পাৰিষদসকলে উষ্ম আদৰণি জনাইছে এনেধৰণেই। আৰু সাংস্কৃতিক দলসমূহ এনেকৈ সাজু হৈ আছে। আৰু ইয়াত দেখুওৱা হৈছে বিটিচি অঞ্চলত প্ৰত্যেকটো বড়ো জনগোষ্ঠীয়ে নহয়, আদিবাসী হওক, কোচ ৰাজবংশী হওক, অসমীয়া বিহু আদি সাংস্কৃতিক দলসমূহে এনেধৰণে তেওঁলোকৰ সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে উষ্ম আদৰণি জনাইছে বিধায়কসকলক।